শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাত মই অসম চৰকাৰে শেহতীয়াকৈ লোৱা কেইবাটাও নতুন কামৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। আজি আমাৰ বাজেট হৈ গ'ল। এইবাৰ বাজেটত আমি সিদ্ধান্ত লৈছোঁ যে ইয়াৰ ইলেকশ্যনৰ আগতে আমি অসমত প্ৰথমতে 22 লাখ লোকক অৰুণোদয় আঁচনি দিছিলোঁ। ইলেকশ্যনৰ পিছত আমি 28 লাখ লোকক অৰুণোদয় আঁচনি দিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অসমৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। আপোনালোকক ইতিমধ্যে ফৰ্ম বিতৰণ কৰা হৈছে। ৰাভা আঁচনিত ইলেকশ্যনৰ কাৰণে আমি অলপ পিছ পৰি আছোঁ। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতেই আমাৰ দুধনৈ, পশ্চিম গোৱালপাৰা, পূব গোৱালপাৰা সমষ্টিত আমি 40,000 পৰিয়ালক, সৰ্বমুঠ 1,20,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম আমি হাতত ল'ম। আজি চিন্তা কৰক, 1,20,000 পৰিয়ালে মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিব। কংগ্ৰেছ দলে মোক সদায় সমালোচনা কৰে যে আপুনি অৰুণোদয় আঁচনি দি আপুনি ভুল কৰিছে। মই বিধানসভাত কংগ্ৰেছ দলক সদায় এটা কথা কওঁ যে দুখীয়া আৰু দৰিদ্ৰ লোকক সহায় কৰাটোৱে হৈছে চৰকাৰৰ প্ৰধান কাম। আজি দুখীয়া মানুহসকলে বাট চাই ৰয় যে কেতিয়া অৰুণোদয় টকা সোমাব, কেতিয়া অৰুণোদয় টকা সোমাব। কিন্তু কংগ্ৰেছ দলে দুখীয়া মানুহক ভাল নাপায় আৰু তাৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে অৰুণোদয় আঁচনিক সমালোচনা কৰে। মই কংগ্ৰেছক এটাই কথা কৈছোঁ, আপোনালোকে যেইবাৰ অৰুণোদয় আঁচনিক সমালোচনা কৰিব, সিমানেই মই বেছিকৈ অৰুণোদয় আঁচনি ৰাইজৰ মাজত দি থাকিম। আপোনালোকে মোক সমালোচনা কৰক, মই অৰুণোদয় বেছিকৈ দি গৈ থাকিম। দিব লাগে নে নাই? নোপোৱা মানুহবিলাকে পাব লাগে নে নাই? এইখিনি কংগ্ৰেছৰ মানুহখিনিক অলপ বুজাই দিব আপোনালোকে যে আমাক লাগে আৰু আমাক লাগা কামটোৱে মুখ্যমন্ত্ৰীয়ে কৰি আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যিবিলাক পৰিয়ালৰ হাতত ৰেচন কাৰ্ড নাছিলে, যোৱা এবছৰত আমি নতুনকৈ বহুত পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ। এই পঞ্চায়ত ইলেকশ্যনৰ পিছত আমি আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিম। আগতে ৰেচন কাৰ্ডত আপোনালোকে বিনামূল্যত চাউল পাইছিলে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজি দালিও আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে আমি দিম। সেই সিদ্ধান্তও আমি লৈছোঁ। দালিৰ লগতে আমি ৰেচন কাৰ্ডত আপোনালোকক 1 কেজিকৈ চেনিও বজাৰতকৈ 25 টকা কম দামত আমি দিয়া আৰম্ভ কৰিম আৰু বজাৰতকৈ 10 টকা কম দামত আমি নিমখো আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ কাম আৰম্ভ কৰিম। আগতে পাইছিলে মাত্ৰ চাউল, কিন্তু বিনামূলীয়া চাউল আমাক মোদী ডাঙৰীয়াই দি আছে, মোদী ডাঙৰীয়াই দি থাকিব। কিন্তু চাউলৰ লগতে দুখীয়া মানুহৰ যাতে আৰু সহায় হয়, তাৰ কাৰণে বজাৰতকৈ 25 টকা দামত আমি আপোনালোকক এতিয়াৰ পৰা 1 কেজি দালি, 1 কেজি চেনি আৰু বজাৰতকৈ 10 টকা দামত আমি আপোনালোকক 1 কেজি নিমখো দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, 1250 টকা অৰুণোদয়ত পালোঁ, চাউল বিনামূলীয়াকৈ পালোঁ আৰু তাৰ উপৰিও দালি, নিমখ, চেনি এই 3টা সামগ্ৰীও আমি ৰেচন কাৰ্ডৰ দোকানৰ পৰা এতিয়াৰ পৰা আমি লাভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ আগতে অসমত কোনো চৰকাৰে এই ধৰণে দুখীয়া মানুহৰ কাৰণে কাম কৰিব বিচৰা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেকবাৰে
ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে। মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো। এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে, 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম। 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো। শ্ৰদ্ধা ৰাইজ, আমাৰ চৰকাৰ আগতে অহাৰ আগতে আমাৰ কৃষকৰ পৰা কোনেও ধান নিকিনিছিল, সৰিয়হ নিকিনিছিল। মাত্ৰ 600 টকা কুইণ্টলত আমাৰ দুখীয়া মানুহে ধান বিক্ৰী কৰি দিছিল। আমাৰ চৰকাৰ অহাৰ পিছত আমি 600 টকাক প্ৰথমতে 1800 টকালৈ বঢ়াই দিলো যে 1 কেজি ধান 1 কুইণ্টল ধান কৃষকে 1800 টকা পাব। চাওঁতে চাওঁতে মোদী ডাঙৰীয়াই এই দাম বঢ়াই লৈ গৈ থাকিলে আৰু এইবাৰ আমাৰ কৃষকৰ পৰা ধান মোদী ডাঙৰীয়াই 2300 টকাত কিনিছে। এই 1 এপ্ৰিলৰ পৰা মোদী ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব। 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব। 600 টকা আছিলে, 600 টকাৰ পৰা আজি আমি 1 কুইণ্টল ধানৰ দাম 2550 টকালৈকে আমি বৃদ্ধি কৰিলো। আমাৰ ৰাইজৰ কংগ্ৰেছৰ দিনত মোদী ডাঙৰীয়াই ঘৰ দিয়ে, কিন্তু জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে, আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আচঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। আপোনালোকে চিন্তা কৰক, আগত কোন চৰকাৰে অৰুণোদয় ধন, ধান কিনাৰ ধন, ইলেক্ট্ৰিচিটিৰ দাম প্ৰত্যেক বছৰত বাঢ়ি যায়, কমাৰ কথা আমি জীৱনত শুনা নাছিলো। এতিয়া দাম কমিব আৰম্ভ কৰিছে। চাউলৰ লগত দালি, নিমখ, চেনি পোৱা আৰম্ভ হ'ব। এই কামবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিজেপি চৰকাৰ, টংকেশ্বৰ ৰাভা, এই কামবিলাক আজি আমি আপোনালোকৰ কাৰণে কৰিব পাৰিছো। কংগ্ৰেছে কেতিয়াও দুখীয়া মানুহৰ কাৰণে একো কাম কৰা নাছিল। শ্ৰদ্ধা ৰাইজ, এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ ছোৱালীবিলাক যেতিয়া 11 পঢ়িব, 12 পঢ়িব, প্ৰত্যেকজনী ছোৱালীক আমি
তেওঁলোকৰ বেংক একাউণ্টত আমি নিযুত মইনা আঁচনি দিছোঁ। আমি ইউনিভাৰ্চিটিত যোৱা ছোৱালীবিলাকক আমি নিযুত মইনা আঁচনি দিছোঁ। মোক ল'ৰাবিলাকে সুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি? এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলোঁ, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। শ্ৰদ্ধা ৰাইজ, মহিলাসকলৰ বাবে আমি এটাৰ পিছত এটা নতুন আঁচনি, অৰুণোদয়, নিযুত মইনা, অহা 1 এপ্ৰিলত মই বিহালীলৈকে যাম আৰু তাত নতুন আৰু এটা আঁচনি আৰম্ভ কৰিম, যাৰ বিষয়ে আপোনালোকে জানে যে প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকাকৈ যি দিয়াৰ আঁচনি আছিল, 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম। ইলেকশ্যনৰ পিছত দুধনৈতো দিন এটা ল'লে, পশ্চিমতো দিন এটা ল'লে, পূবতো দিন এটা ল'লে, মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম। শ্ৰদ্ধাৰ আই মাতৃসকল, 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব। এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব, যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰোঁ। তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব। যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায়, মই পৰীক্ষাত ফেল কৰি যাম। কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰোঁ, আমাৰ শালখনত ব্যৱহাৰ কৰোঁ, গাহৰি পালন কৰোঁ, মুৰ্গী পালন কৰোঁ, তেতিয়াহ'লে আমি আৰু 25,000 টকা লাভ কৰিম। অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে, তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু, হয়নে নহয়? অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে, হয়নে? মইতো বিচাৰোঁ যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক, যাতে মাটি দখল কৰিবৰ কোনো নাহে, হয়নে? গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, জিঅ' টেগিং, মহিলাৰ উদ্যমিতা আঁচনি, ইলেক্ট্ৰিচিটিৰ দাম কম কৰা, কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া, এই কামবিলাক কোনেও আগত নকৰিছিল। প্ৰথমবাৰৰ বাবে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই কামবিলাক হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, জনজাতীয় লোকৰ উপাসনাস্থলী আৰু তেওঁলোকৰ সংস্কৃতিক ধৰি ৰাখিবৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছোঁ। আজি আমি ৰাভা হাছং পৰিষদীয় এলেকাত এৰী, মুগা, চোম গছৰ ৰোপণ আৰু তাৰ জৰিয়তে আমাৰ আই মাতৃসকলক স্বাৱলম্বী কৰাৰ বাবে আমি নিশ্চিত আঁচনি গ্ৰহণ কৰিছোঁ। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ দুধনৈত ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে, দীনদয়াল মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে, আৰু খুব কম দিনৰ ভিতৰতে আমাৰ গোৱালপাৰা দুধনৈত আমি মেডিকেল কলেজৰ নিৰ্মাণৰো কাম আমি আৰম্ভ কৰিম, যাতে আমাৰ গোৱালপাৰা জিলাই মেডিকেল কলেজো লাভ কৰিব পাৰে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে ৰাভা হাছং এৰিয়াৰ ৰাস্তা ঘাট উন্নয়ন, কৃষ্ণাইৰ পৰা মেণ্ডি পথাৰলৈ যোৱা ৰাস্তাকে ধৰি আমি
এই অঞ্চলৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো। আমাৰ ৰাভা জনগোষ্ঠীৰ আৰু আমাৰ অসমৰ কিংবদন্তি ৰজা আজি দদানৰ নামেৰে আমি সমগ্ৰ ৰাজ্যতে খেল মহাৰণৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিছো। ইয়াৰ আগতে ৰজা দদানক কোনেও স্বীকৃতি দিয়া নাছিল। প্ৰথমবাৰৰ বাবে বিজেপি আৰু ৰাভা আসন যৌথ সংগ্ৰাম কমিটিয়ে দদানৰ শৌৰ্য বীৰ্য ধুবুৰীৰ পৰা শদিয়ালৈ লৈ যোৱাত সফল হৈছে। আজি অসমৰ মানুহে দদানৰ বিষয়ে জানিব পাৰিছে। মই আশা কৰোঁ যেনেকৈ আমি লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ গৈছো, তেনেকে আমাৰ দিনতে ৰজা দদানক অকল মাত্ৰ ধুবুৰী আৰু শদিয়া নহয়, আমি নতুন দিল্লীলৈও আমি ভাৰতবৰ্ষৰ চুকে কোণে লৈ যোৱাৰ বাবেও আমাৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, ৰাভা আসন স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা আৰম্ভ হৈছে আৰু মই জানুৱাৰী মাহত প্ৰতিশ্ৰুতি দি যোৱাৰ দৰে খুব সোনকালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাভা আসন আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অলপ আগতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমাৰ ৰাভা সমাজৰ যিসকল লোকে চৰকাৰী মাটিত আছে, বড়ো সমাজৰ যিসকল লোক চৰকাৰী মাটিত আছে, আমাৰ থলুৱা লোকসকল যিসকল চৰকাৰী মাটিত আছে, তেওঁলোকক মাটিৰ পট্টা দিবৰ বাবে আমি বসুন্ধৰা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। মই আমাৰ ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত হ'বলগীয়া সদস্যসকলক অনুৰোধ কৰিম, আপোনালোকে ইলেকশ্যনত জিকাৰ পিছত অন্তত আমাৰ জনজাতীয় লোকসকলে যাতে ট্ৰাইবেল ফৰেষ্ট লেণ্ড ৰাইটছ পায় আৰু বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী থলুৱা লোকে যাতে মাটিৰ অধিকাৰ পায়, তাৰ কাৰণে আপোনালোকে কাম কৰিব। মই এদিন নিজে গোৱালপাৰাত আহি ডিচিৰ লগত একেলগে মিটিং কৰিম, যাতে আমাৰ গোৱালপাৰা জিলাৰ প্ৰতিটো থলুৱা পৰিয়ালে, প্ৰতিটো জনজাতীয় পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে, তাৰ বাবে আমি একেলগে কাম কৰিম।